দুপৰীয়াৰ ভাত সাজ বনাবৰ কাৰণে চব ৰেডি কৰি লৈছোঁ। ইয়াতে মাছ বনাম বুলি ভাবিছোঁ আজি, আৰু মাংস আছে। ভাত আঞ্জা বনাই পেলাই গা ধুই আহিলোঁ, আৰু এতিয়া ডাৰ্চিক খুৱাম, আৰু ডাৰ্চিক খুৱাই ল'লোঁ। আৰু খোৱাৰ টাইমত বহুত দিগদাৰ কৰি থাকে তাই, মানে খোৱাৰ টাইমত দিগদাৰ কৰাটো তাইৰ অভ্যাসে। আৰু এতিয়া ইয়াৰ ওপৰত উঠি লৈছে, ইয়াৰ ওপৰত উঠি খাব। খুৱাই পেলাই মই মূৰটো ফনিয়াই ল'লোঁ। বহুত চুলি যায়, চুলি গৈ গৈ টাকলু হ'ম কোনোবা দিনা। আৰু চুলি চুচি থাকোঁতে বাহিৰৰ পৰা আৱাজ শুনা পালোঁ, কোনোবা আহিছে। আৰু আম্মাহঁত আহি পালেহি, মানে বাবুৰ স্কুল বন্ধ, সেইকাৰণে দুদিন থকাৰ কাৰণে আম্মাহঁত আহিছে মোৰ ঘৰলৈ। আৰু আমি ভাত পানী খাই পেলাই চবেই লেকচাৰ মাৰি আছোঁ ইয়াতে, মইনাও খেলি আছে। তাৰপিছত মামাহঁত অহাৰ কাৰণে তাই বহুত ফূৰ্তি পাইছে, আৰু মামাৰ লগত পূৰা যুদ্ধ কৰি আছে। যিকে নহওক যুদ্ধ চাই পেলাই আহি পেলাই জুই পোৱালোঁ অলপমান। তাৰপিছত চাহ বহাই দিলোঁ, আৰু এইফালে চাহ, এইফালে ডাৰ্চিৰ কাৰণে হৰলিক্সৰ কাৰণে গাখীৰ। আৰু এতিয়া চাহখিনি লৈ আহিছোঁ, আমি গোটেইকেইটাই মিলি পেলাই চাহ খাম এতিয়া। আৰু এইফালে ডাৰ্চি পুৰা ব্যস্ত হৈছে চকলেট খোৱাত। আৰু এতিয়া আমি চাহখিনি, এই মিনি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাম।